নমস্কাৰ দাদা। নমস্কাৰ ভাই। আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি? আমি শুনি আহিছোঁ। গুড কোৱেশ্চন। নহয় দাদা, আমি শুনি এতিয়া আহিছোঁ। বিকাশে এনচাৰ দিব হা, চবে চাই থাকা এনচাৰ দিব লাগিব। হা? প্ৰেম মানে এটা বিশ্বাস। প্ৰেম মানে এটা বিশ্বাস, এটা আণ্ডাৰষ্টেণ্ডিং। প্ৰেম মানে এইটোৱে নহয় যে ল'ৰা ছোৱালী ডেটিঙত গৈছে, ফুৰিছে, কেফেত বহিছে, হাই হেল্ল' নমস্কাৰ মেছেজ দি আছে, ৰাতি বহুত দেৰিলৈকে কথা পাতি আছে, এইটো প্ৰেম নহয়। আৰু প্ৰেম অকল প্ৰেম যে এইটো নহয় যে ল'ৰা ছোৱালীৰ প্ৰেম, মা দেউতাৰ প্ৰেম হ'ব পাৰে, দাদা ভাইটিৰ প্ৰেম হ'ব পাৰে, ভণ্টি দাদাৰ প্ৰেম হ'ব পাৰে, ষ্টুডেণ্ট আৰু টিচাৰৰ প্ৰেম। এইটো হ'ল প্ৰেম এটা বিশ্বাস, প্ৰেম এটা আণ্ডাৰষ্টেণ্ডিং। প্ৰেমত এটা বুজাবুজি লাগে, এনেকুৱা নহয় যে প্ৰেম কৰিছে, নতুনকৈ ফুৰিব গৈছে, ভাল গৈছে, এটা তোমাক বুজিব লাগিব। মই যেতিয়া 2014 মোৰ 11 বছৰ প্ৰেম হৈ মই বিয়া পাতিছোঁ। আৰু মই পাইছিলোঁ, মই খুব বেছি লাকি যে মই মোৰ ৱাইফক মোৰ গাৰ্লফ্ৰেণ্ডকে মই ৱাইফ কৰিব বিচাৰিছোঁ। আজিকালি বহুত এনেকুৱা হয়, বহুতকেইটা গাৰ্লফ্ৰেণ্ড চেঞ্জ হয় বা বয়ফ্ৰেণ্ড চেঞ্জ হয়। মানে এইটো বেয়া নহ'বতে বাইদেউ মানে এইটো হয় ৰিয়েল। এইটো মানে 3-4টা চেঞ্জ হয়, তাৰপিছত বেলেগ এটা আহে। এইটো বহুত হয়, এনেকুৱাও বহুত আছে কেতিয়াও চেঞ্জ নহয়। স্কুলত পঢ়ি থকা প্ৰেম এদিন গৈ বিয়া হয়, বাচ্চা হয়। কলেজত পঢ়ি থকা প্ৰেম পুৰা লং টাইম চলে, বিয়া হয়, বাচ্চা হয়। তুমি কুৱেশ্যনে এনচাৰে নুশুনিলা দেখোন। তুমি কি মাইকেৰে শুনা নেকি? মাইক্ৰফোনটো শুনিব নেকি? চ' সেই আৰু প্ৰেম মানে এটা বিশ্বাস, এটা আণ্ডাৰষ্টেণ্ডিং, এটা বুজাবুজিৰ মানে মৰম ভাল পোৱা আৰু প্ৰেমটো উঠা